কি একটা কাৰণত থানাত আহি এটা মন নামত কেছ দিয়ে দিয়ে বহুত হৈছে এনেকুৱা বহুত পৰিস্থিতি পায় এনামুল হক বুলি আপুনি গম পায় নে নাপায় মানুহটো আমাক জনাই স্যার আপোনাক তো নজনাই না এনামুল হক নামৰ এটা ল'ৰা আছে তাক বোলে তোৰ নামত এই বন্দুকৰ কেছ আছে তই দেখা থানা যাব লাগিব বল বুলি ক'ব লাগে থানা যাব লাগে কি ক'ব লাগে ঠিক আছে বল না হিটো অলপ ভয় পাইছে তাৰ এই ভয় শব্দটো ক'লে মোৰ বেয়া লাগে তাৰপিছত কুৰে আৰু মই কুৰে আৰু নহয় মোক আপুনি কওক এজন মানুহ থানা এখনে কিমান মানুহক ক'ত অত্যাচাৰ কৰিছে আমাৰ কি ভগৱান নেকি আমি যে জানিম আৰু ভয় শব্দটো আপোনাৰ বুকুত যে আনিছে কিন্তু ক'ৰবাৰ পৰা আনিটো মস্ত কিবা এটা তাৰ চেঞ্চাৰ চেঞ্চাৰ থকা মাল নহয় এইটো এটা সাধাৰণ জীৱন যাপন কৰি থকা মানুহ কালি যোৱাকালি মানে 9টা বজাত মোৰ বাচ্চাটোক লৈ মই হালাকুৰাত গ'লো স্কুলত থৈ মানে আহোঁতে এখন আধা বাটতে এখন ভিৰ হৈ আছে ডাম্পাৰ এখন ৰখাই আছে মই ক'লো এইখন কি হৈছে চিধাই আইনলৈ কৈ আছে এইখন নাযায় কিয় নাযায় এইটোতো কাম পুলিচৰ কাম ফৰেষ্টৰে কাম গাড়ী ৰখা বা না ইয়াৰ গাড়ী জ্বলাই দিম মই এইটো তই কৰিব নোৱাৰে তই পুলিচৰ লগত থকা এইকাৰণে তই মানে ইমান দম দেখাই নাকি দুখীয়া মানুহ কি কাম কৰি আছে কৰি খাই থাকো আমাৰ গাঁৱৰে মানুহ তাৰপিছত তাৰ লগত অলপ দুটা এটা কথা কাটাকাটি হৈ গ'ল তাই কালি আৰু এৰি দিলোঁ আৰু একো নহ'ল আজি ৰাতিপুৱা 5:30 বজাত মই ফৰেষ্টৰে নামাজ মই মৰ্ণিং ৱাক কৰোঁ মোৰ শৰীৰ বেয়া মই ৰাউণ্ড দিওঁতে আইনুলক একফালে মানে মুখখন বন্ধা এই ৰাস্তাত থিয় হৈ আছে পিছফালে দুজন মানুহ অচিনাকি মানুহ কলা কাপোৰৰ মুখখন বন্ধা আছিল চিনি নাপাওঁ মই মানে পুৰা ভয় খালোঁ ভয় খাই মানে পুৰা খোজকাঢ়ি একদম পুৰা ফৰ্চত বেংগলত সোমাই গ'লোঁ এই বেংগল মানে ৰাউণ্ড দিব লাগে তো বেংগলত সোমাই গ'লোঁ সোমাই গৈছোঁ এইফালে আহি ঘৰত সোমাই চাহখিনি খাই মোৰ খুৰা এইফালে মইতো তাত অকলে থাকোঁ বৰতলাত ভয় লাগে অকলে থাকে মই পুৰণি ঘৰত আহিবৰ কাৰণে মই বাইক লৈ পুৰণি ঘৰত আহি আছোঁ ৰাস্তাৰ আমাৰ খেৰবাৰী পাহাৰৰ তিনিআলি মোড়ৰ এটাত এই মইনাল তাৰ ভাই মইনাল আৰু আইনুল মানে গছকৈ ধৰিলে তই কি দম দিছে কালি হা প্ৰমাণ দিব লাগিব কাৰ পৰা আইনুল পইচা খাইছে অমুক খাইছে মই প্ৰমাণ আইনুলৰ প্ৰমাণ বহুত হাজাৰ হাজাৰ মানুহ দিব থানাত গৈ তই পিছত গম পাবি লগে লগে মই গম পালোঁ যে সি মোক আক্ৰমণ কৰিব লগে লগে মই মোৰ ফোনটো আছিল লগে লগে মই পুৰণি ঘৰত ফোন কৰিছোঁ মোৰ ভাই ককাই সকলোৱে যোৱাত এই ভয় খাই তাৰপিছত পলাই গ'ল তেওঁ কি কৰি থাকে তেওঁক একো কাম নাই কাম এটাই আছে আগত কাপোৰৰ বিজনেছ কৰিছিল এতিয়া কাপোৰৰ বিজনেছ কৰি নাখায় আৰু এইটো মানুহৰ বহুত মানুহৰ টকা পইচা খায় মানুহৰ বহুত মানুহৰ টকা পইচা পায় সিহঁতৰ কাম এতিয়া নাই সি এতিয়া কি কৰে মানে পুলিচৰ লগত থাকা বুলি গম পাওঁ আমি পুলিচৰ দম দেখাই সি মানে মানুহৰ পৰা কেছ ৰেজিষ্টাৰ নহওঁতে সি ফোন কৰি দিয়ে তোৰ নামত কেছ হৈছে তোৰ মাইকী কেছ কৰিছে তুমি পইচা দিয়ে অমুক তোৰ ঘৰত পুলিচ যাব তোৰ নামত আৰ্মছৰ কেছ আছে তই নাবালকৰ বিয়ে কৰাইছে অমুক এনেকৈ ধমকি দি থাকি মানুহৰ তাৰ পৰা পইচা লৈ খায় কিন্তু ইফালে গম পাই নাপায় মই নাজানো অফিচাৰ গম পাই নাপায় এইটো মই নাজানো এইটো দোষাৰোপ নকৰোঁ এদিন মই থানাত কৈছিলোঁ ছাৰ অলপ আপুনি চাব এদিন অহাৰ পিছত আৰু মই থানাত নাই আজি মোক অফিচাৰে ক'লে আপুনি কিয় মোক জনোৱা নাই এইটো মোৰে ভুল আছিল যে আমাৰ গাঁৱৰে ল'ৰা আইনুল কেনেকৈ চলক এইটো আমাৰে এইটো জানো মোৰ আজি মুঠ কথা তেওঁ পুলিচৰ নামত এনেকৈ ধন দাবী কৰে ধন দাবী এটা আপোনালোকে গাঁৱত যাওক ডোৰ টু ডোৰ যাওক কিমান মানুহৰ পইচা লুটিছে কিমান গাড়ীৰ পৰা তাৰ ডাঙৰ দাদাটো কিমান পইচা লয় তাৰ সেইটো ভিডিবিত গম থাকে সি গাড়ীত উঠি ইটোৰ গাড়ীত উঠি তাৰ পৰা পইচা লয় গাঁৱৰ ডাঙৰ দাদা ভিডিবিত ছেক্ৰেটাৰী বুলি কয় আমি কমিটিৰ মানুহ তাৰ মইনাল হওক প্ৰেচিডেণ্ট আছে মোৰ প্ৰেচিডেণ্ট আমাৰ ইয়াত আছে মহিৰুদ্দিন সি একো নাজানে কিছুদিন তাৰ আগত তাৰ ছোৱালীজনী পলাই গৈছে তাক সুধিছে তাক কৈছে যে আমাক 1 লাখ টকা দিয়ক তো ছোৱালীজনী আমি আনি দিম এই মহিৰুদ্দিন তাৰ প্ৰেচিডেণ্ট ভিডিবিত ছেক্ৰেটাৰীজনে এনেকৈ তাক ভিডিবিত প্ৰেচিডেণ্টক কয় এই লজ্জাজনক কথা আমি ক'ব বিচৰা নাই আমি এফআইআৰ দিয়াৰ কোনো কথা নাছিল আমাৰ গাঁৱৰে ল'ৰা কিন্তু নহয় কলা কাপোৰ পিন্ধি আছে তেতিয়াৰ মোৰ আজি পুৱাৰে পৰা মই এনেকুৱা এটা ভয় ভাবো কেলে যেহেতু 2টা বছৰ আগত মোৰ ঘৰত মোৰ দেউতা যিদিনে ঢুকাইছিল এইটো খুব দুখৰ বিষয় সেইদিনাই মোৰ ঘৰত ডকাইতি কৰিছিল সন্দেহ আছে এইবিলাক মানুহৰ ওপৰত মোৰ দেউতাই ইফালে ঢুকাই ইফালে মোৰ ঘৰ তলা ভাঙি মোৰ মিছেছৰ ফোনখিনি সবখিনি লৈ যায় আৰু আজিকালি যেহেতু এইবিলাক বেলেগ মানুহ লগত উঠা বহা কৰে মোৰ সন্দেহ কেতিয়াবা ক'ত কি কৰে নকৰে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই অফিচাৰক জনাম অফিচাৰৰ পৰা ষ্টেপ ল'ম আপুনি চিন্তা কৰিব নালাগে মোৰ এটা বিশ্বাস আছে এই অফিচাৰ নিশ্চয় এটা কিবা এটা কৰিব
মানে মোৰ নিৰাপত্তাৰ কাৰণে চিন্তা কৰিব আৰু গাঁৱৰ ৰাইজৰ চিন্তা কৰি আৰু যিহেতু আমাৰ অচিজন ভাল মানুহ আছে হা তাৰমানে মেইনলি আমাক বহুত মানুহে অভিযোগ দিয়ে যিহেতু আমি আগত দেৱানীগিৰি কৰিছিলোঁ পাৰ্টিৰ পলিটিকেল হিচাপে দেৱানীগিৰি আমাক মানুহ জনায় কিন্তু সাহস নাপায় কাকো কোৱা যে আমাৰ পৰা পইচা বিচাৰিছে অমুক তমুক এইখিনি কথা আপোনালোকে অলপ চাব